EMX এক্সাৰচাইজ আমি মানে কি অৰ্গেনাইজ কৰিছিলোঁ 2021-22 ফাৰ্ষ্ট দিনত আমাৰ ডিচি ছাৰ আহিছিলে। ডিচি ছাৰ অহাৰ পিছত ইনগ্ৰেশ্যন কৰিছিলে এলং উইথ CODDMA আমিও আছিলোঁ এণ্ড গোটেই মানে মেম্বাৰ্ছ এণ্ড অল ফ্ৰম ভেৰিয়াছ ডিপাৰ্টমেণ্ট আছিলে। তাৰ ভিতৰত আমাৰ মক ড্ৰিলৰ মানে কি কৰিব লাগে মানে কি আমাৰ মানে কি ডিজাষ্টাৰ সময়ত স্পেচিয়েলি মানে কি আমাৰ ফায়াৰ আৰ্থকুৱেক বা আমাৰ মানে কি ফ্লাড সময়ত মানে কি আমাৰ কি মানে কি ডিপাৰ্টমেণ্টৰ লগত কেনেকুৱা কোঅৰ্ডিনেশ্যন হ'ব লাগিব এই বস্তুটো গোটেই বস্তুটো আমাৰ মানে কি থ্ৰু ৰিচোৰ্চ পাৰ্চনছ অল মানে কি কোৱা হৈছিলে। এণ্ড ডেফিনেটলি আমি দেখা পাইছোঁ যে মানে কি বস্তুটো ভালকৈ আমাৰ মানে কি এই বস্তুটো মানে আণ্ডাৰষ্টেণ্ডিং হৈছিলে এণ্ড ডেফিনেটলি এই বস্তু বহুত ধুনীয়াকৈ আমাৰ এইটো প্ৰগ্ৰামটো আমি পাৰফৰ্ম কৰিব লাগে হৈছিলোঁ মানে কি ডেফিনেটলি আমি কৰিছিলোঁ বস্তুটো। আজি আমাৰ লাষ্ট ডে আছিলে মক ড্ৰিল এক্সাৰচাইজ। তাৰ ভিতৰত আমি দেখা পাইছোঁ যে মানে কি আমি মানে কি ডিজাষ্টাৰ সময়ত কেনেকুৱা বস্তুটো মানে কি কাৰণে পাৰফৰ্ম কৰিব লাগিব, কোন জেগা আমাৰ মানে কি নোক আছিলে, কোন জেগা আমাৰ মানে কি এইটো প্ৰব্লেম আছিলে, এই বস্তুটো গোটেই আমি বস্তুটো অবজাৰ্ভ কৰিছিলোঁ ইয়াতে। দেখা পাইছোঁ যে বহুত ধুনীয়াকৈ এইটো প্ৰগ্ৰামটো আমাৰ মানে কি এতিয়া মানে কি পাৰফৰ্ম আমি কৰিব লাগে হৈছিলে। আমাৰ ফিল্ড অফিচাৰ্ছ আমাৰ DPO সকলোকে মানে ডিপাৰ্টমেণ্ট এভৰিৱান হেজ পাৰফৰ্ম দিয়াৰ টাস্ক ভেৰি এফিচিয়েণ্টলি এণ্ড কোঅৰ্ডিনেশ্যন ইমান ধুনীয়া আছিলে। ডেফিনেটলি এই 2-3টা প্ৰগ্ৰাম যোনটো আছিলে ধুনীয়াকৈ আমি মানে কি ছাকচেছফুল হৈছিলে কৰিবৰ কাৰণে। থেংক ইউ।